Hi everyone, এবাৰ উইকেণ্ডটো খুব ধুনীয়া গ'ল কিয় জানেনে কাৰণ চাই আহিলো ধুৰন্ধৰ মুভি নামৰূপৰ পৰা যাত্ৰা আৰম্ভ কৰিলো আপোনালোকক গোটেই ভিডিওটো দেখুৱাম কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব আৰু ফাইনালি আমি পালোহি নামৰূপৰ ষ্টেচন বহুত দিনৰ মই ট্ৰেইনত উঠিম খুব এটা বেলেগ এক্সাইটমেন্ট মনৰ ভিতৰত কাৰণ সৰুতে উঠিছিলো ট্ৰেইনত আৰু তেনেকৈ ট্ৰেইন জাৰ্নি ইমান কৰা নহয় আৰু যেতিয়া আমি ঘৰলৈ যাওঁ তেতিয়া ট্ৰেইনত গৈছিলো দেউতাৰ লগত আৰু সেই দিনবিলাকলৈ খুব মনত পৰি গৈছিলে আৰু ট্ৰেইনত যে চিঞৰে চানা বাদাম এই বস্তুটো শুনিবলৈকে আচলতে মই ট্ৰেইনত এবাৰ গ'লো কাৰণ সেই যিটো আমেজটো বহুত দিনৰ মই পালোঁ খুব ভাল লাগিলে আৰু এতিয়া আমি তিনিচুকীয়া ষ্টেচন পালোহি ষ্টেচন পোৱাৰ পিছত মোৰ মনৰ ভিতৰত এনেকুৱা এটা ছুপাৰ এক্সাইটেড ফিলিংছ কাৰণ মুভিখনৰ ৰিভিউটো ইমান ভাল বুলি শুনি আছিলোঁ বহুত মন গৈ আছিলে চাবৰ কাৰণে আৰু এতিয়া আমি পালোগৈ এটিচি মল প্ৰথমতে আমি টিকেটটো কাটি ললো কাৰণ বহুত সময় আমাৰ হাতত আছিলে আৰু অকণমান ভোক লাগি আছিলে এটো কাৰণে ভাবিলো পিজ্জা খাই লওঁ অৱশ্যে পিজ্জা খাই মই ইমান ভাল নাপাওঁ তথাপিতো ওচৰতে একো নাছিলে দূৰলৈ আমাৰ যাব মন নাছিলে এটো কাৰণে ভাবিলো পিজ্জাকে খাই লওঁ তাৰ পাছত অকণমান সময় হলতে আমি ৱেইট কৰিব লগা হ'ল মুভিৰ সময়টো 1:30 পৰা আছিলে আৰু মুভিখনো যথেষ্ট দীঘল এটো কাৰণে কিবা এটা খাই ললো আৰু ইমান ধুনীয়া এক্টিং কৰিছে বহুত ভাল এক্টিং কৰিছে বহুত ভাল লাগিলে যিসকল ব্যক্তিয়ে চোৱা নাই এবাৰ আপোনালোকে চাব আজিলৈ আহো বাই বাই টেক কেয়াৰ